হাজোৰ পঞ্চতীৰ্থ শিশু শংকৰদেৱ বিদ্যানিকেতনৰ প্ৰেৰণা দিৱস। গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন। অখিল ভাৰতীয় শিক্ষা সংস্থান বিদ্যাভাৰতীৰ অন্তৰ্ভুক্ত হাজোৰ পঞ্চতীৰ্থ শিশু শংকৰদেৱ বিদ্যানিকেতনত প্ৰাংগণত আজি কৃতি ছাত্ৰ ছাত্ৰীক অভিনন্দন জনোৱাৰ বাবে প্ৰেৰণা দিৱস শীৰ্ষক অনুষ্ঠান এটি অনুষ্ঠিত কৰা হয়। নিকেতনখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা ছাত্ৰ ছাত্ৰীসকলক প্ৰেৰণা যোগোৱাৰ লগতে বৰ্তমান 10ম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যেৰে আজি নিকেতনৰ সভাগৃহত এখনি অভিনন্দন অনুষ্ঠানৰ অনুষ্ঠিত কৰা হয়। নিকেতনৰ পৰিচালনা সমিতিৰ সভাপতি শৰৎ নায়কৰ সভাপতিত্বত অনুষ্ঠিত সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি গুৱাহাটী IITৰ অৱসৰপ্ৰাপ্ত পঞ্জীয়ক উত্তম দাসে কয় যে বৌদ্ধিকভাৱে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে অগ্ৰসৰ হ'ব লাগিব। সফলতাৰ বাবে প্ৰতিটো বিষয়ত সম্যক জ্ঞান অৰ্জনৰ অতিকৈ প্ৰয়োজন। এই সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব থানেশ্বৰ মালাকৰে কয় যে মহান ব্যক্তিসকলৰ সফলতাৰ আঁৰত বহুতো ঘাত প্ৰতিঘাত বিজড়িত হৈ আছে। তেনে বাধা নেওচি একমাত্ৰ ধৈৰ্য আৰু একাগ্ৰতাৰ ফলত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। এই সভাত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি অসমৰ উপ নিৰ্বাচনী বিষয়া মানৱেন্দ্ৰ ভৰালীয়ে কয় যে ছাত্ৰ ছাত্ৰীসকলে পাঠ্যপুথি অধ্যয়নৰ সমান্তৰালভাৱে আনুষংগিক বিষয়সমূহ দখল থকাটো অতিকৈ প্ৰয়োজন। আজিৰ প্ৰতিযোগিতাৰ ক্ষেত্ৰখনত সফলতা অৰ্জনৰ বাবে ছাত্ৰ ছাত্ৰীসকলে বাহ্যিক দিশৰ ওপৰত অধ্যয়ন কৰাটো দৰকাৰ। এই সভাত উপস্থিত থাকে বিশিষ্ট সাহিত্যিক নৃপেন্দ্ৰ কুমাৰ ভাগৱতী, নিকেতন পৰিচালনা সমিতিৰ সম্পাদক অনিল চন্দ্ৰ দাসকে ধৰি কেইবাগৰাকীও বিশিষ্ট লোক। প্ৰধান আচাৰ্য টংকেশ্বৰ তালুকদাৰে আঁতৰা অনুষ্ঠানত এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত নিকেতনখনৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা 69 গৰাকী শিক্ষাৰ্থীক গামোচা, কিতাপৰ টোপোলা, অভিনন্দন পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে। এই অনুষ্ঠানত কেইবাগৰাকীও গণ্যমান্য ব্যক্তিৰ উপৰিও নিকেতনখনৰ আচাৰ্য ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে। আজি আমি 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনোৱাৰ উদ্দেশ্যেৰে প্ৰেৰণা দিৱস নামেৰে এখনি অভিনন্দন অনুষ্ঠান আমি নিকেতনত আয়োজিত কৰিছোঁ। এই অনুষ্ঠানত আমি 69 গৰাকী 69 ষ্টুডেণ্টক আমি বঁটা প্ৰদান কৰাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। প্ৰতি বছৰে আমি এনেকুৱা ধৰণৰ অনুষ্ঠান ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰা প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যেৰে অনুষ্ঠিত কৰোঁ। এইবেলি আমাৰ নিকেতনৰ পৰা 69 গৰাকী ছাত্ৰ ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিলে। তাৰে ভিতৰত 68 গৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে, এগৰাকী মাত্ৰ ছাত্ৰী দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে। ইয়াৰ ভিতৰত 13 গৰাকী ছাত্ৰ ছাত্ৰীয়ে ডিষ্টিংশ্যন নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে আৰু 32 গৰাকী ছাত্ৰ ছাত্ৰীয়ে ষ্টাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে আৰু 216খন পেপাৰত ছাত্ৰ ছাত্ৰীসকলে লেটাৰ মাৰ্কছ ৰাখিবলৈ সক্ষম হৈছে। গতিকে আজি এই অনুষ্ঠানৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক এইটো আমি উনুকিয়াই দিব বিচাৰিছোঁ যে তেওঁলোকে আজি আমাৰ বিদ্যালয়ৰ পৰা এটা আনুষ্ঠানিক শিক্ষা সামৰি এটা উচ্চ পৰ্যায়ৰ শিক্ষা অনুষ্ঠানলৈ ধাৱমান হৈছে
গতিকে তেওঁলোকে আমি নিকেতনৰ অন্তৰালত শিকোৱা তেওঁলোকক যি সংস্কাৰ আৰু নৈতিক চৰিত্ৰ গঠনৰ শিক্ষা আছে, এই শিক্ষাখিনি তেওঁলোকে যাতে আত্মাত গ্ৰহণ কৰে, একাত্মভাৱে গ্ৰহণ কৰি যাতে আগলৈ শিক্ষাবিলাক আগবঢ়াই লৈ যাব পাৰে আৰু ভৱিষ্যতে যাতে এগৰাকী সুনাগৰিক হিচাপে গঢ়ি উঠিব পাৰে, সমাজত কিবা কাম কৰিব পাৰে, এইখিনিয়ে আশা ৰাখি আমি এই অনুষ্ঠানটো ইয়াতে আৰম্ভ কৰিম। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ